কাইলৈতো বন্ধ এতিয়া এতিয়া ছাৰ মানে আজি ৰাতি গুৱাহাটীত থাকিব নে এতিয়াই গাঁৱলৈ যাব এতিয়া ছাৰ 2 মিনিট ৰুমত সোমাই চিধা ঘৰ মাৰি দিম কিহেৰে যাব স্কুটিত এই ৰাতি 8:30 বাজিছে এতিয়া কিয় যোৱা হে ৰাতিপুৱা যাবা নাই একো প্ৰব্লেম নাই ছাৰ ৰাস্তা মানে আজিকালি খুব ভাল মানে ধৰক বেছিতছে বেছি 30-35 মিনিট একেবাৰে ঘৰ পাই যাম ছাৰ নাই পোৱা যাব পুৱা কিন্তু উঠাটো বৰ প্ৰব্লেম ঠাণ্ডাৰ দিনত মানে ছাৰ উঠাটো এতিয়া যোৱাটো ভাল নহয় এইবিলাক গাড়ী মটৰ চলি থাকে কিন্তু ছাৰ পুৱা গেলি মই উদিত সূৰ্যটো ধৰিব নোৱাৰিম কি উদিত সূৰ্য ধৰাহে পুৱাৰ মানে ছাৰ লাল বইলহান বেলিটো নাও মান্তি কৰি উঠি আহে হা কালি মানে ছাৰ আমাৰ সম্পৰ্কীয় ভাই ভনীৰ যিটো গ্ৰুপ আছে সিহঁতে ছাৰ ৰীল কৰিব আঘোণৰ সোণোৱালী পথাৰ সেই ৰীল কৰাৰ ধৰি সিহঁতে মোক ছাৰ কৈছে ভিডিঅ' কৰিব লাগে কিন্তু ভিডিঅ'টোতো ছাৰ পুৱাৰ খৰচটো ল'ব নোৱাৰিলে ভাল নালাগিব সেই গতিকে কালি পুৱাৰ খৰচটো ল'ব লাগিব মানে ছাৰ ভিডিঅ'বিলাকত পুৱাৰ সূৰ্যটো ধৰিব পাৰিলে বিৰাট ভাল লাগিব ছাৰ চবেই কৈছে আইডিয়াটো কিন্তু মই দিছোঁ আঘোণৰ সোণালী পথাৰ উদিত সূৰ্য তাতে যদি বিহু নাচ দি দেই কিমান ভাল লাগিব ছাৰ ভাবকচোন আপুনি বঢ়িয়া আৰু লাভ ভাল থাকিলে ছাৰ কুঁৱলীটো পোৱা যাব পিছে হেৰি তুমি দেখোন কৈছিলা কাইলৈ কিবা ধান কাটিবলৈ যাব ধান কাটিবলৈ যাবা নে ভিডিঅ' বনাবলৈ যাবা নহয় আচলতে ছাৰ ধান কাটিবই যাম মানে কিন্তু আমিতো ছাৰ ধান নাকাটো কোনে কাটিব ধান কাটিবৰ কাৰণেতো ছাৰ আমি হাজিৰা মানুহ মাতিছোঁ আমাৰ গাঁৱৰ পৰা 2খন গাঁও পাৰ হৈ এখন ছাৰ গাঁও আছে তাতে মিয়া পাৰ্টি ছাৰ বহু পাৰ্টি আছে সিহঁতে কাটিব তোমালোকে নিজে নাকাটা ক'ত আৰু ছাৰ নিজে ধান কাটিব যাব হাজিৰা পাৰ্টিয়ে কাটিব আমি চাব যাম আৰু এটা কথা ছাৰ ষ্টেমিনাটো আজিকালি একেবাৰে কমি গৈছে এই কৰোণাৰ ভেকচিন লোৱাৰ পিছৰ পৰাই মই মন কৰিছোঁ ছাৰ অলপ কৰি আগতে ফেফে থাকোঁ ছাৰ গাঁৱত ধান কটা মানুহ নাই এই 2-4টা আছে ধান কটা কিন্তু ছাৰ 250 ঘৰ মানুহ 4টা মানুহ দি খাটলি ছাৰ ক'ত হ'ব ধানৰ সেয়া ধান হৈ নাথাকিব খেতি কৰা মানুহ নাই তোমালোকৰ গাঁৱত খেতি কৰা মানে ছাৰ মানে খেতিয়ক বুলি ক'ব গ'লে মানুহ আছে কিন্তু নামতহে খেতিয়ক ছাৰ কাম কিন্তু হাজিৰা পাৰ্টিৰ কাম কষ্ট আছেতো আৰু লোকচান ছাৰ এইবিলাক বৰ লোকচান কিন্তু আমাৰ পিতাহঁতৰ দৰে যিটো বুঢ়া পাৰ্টি আছে এনে ছাৰ নিজৰ ঘৰৰ চাউল নহ'লে ভাতে খাব নোৱাৰে বঢ়িয়া ছাৰ মই ছাৰ দুইফালে থাকিম ৰীলো বনাম আৰু সিহঁতকো চাই থাকিম সিহঁতে কিমান ক'লে বিঘাত 2,500 টকা দিলেই হৈ গ'ল আৰু ফেচিলিটি বেছি নাই সিহঁতক খালি ৰুটি 2খন আৰু চাহ দিব লাগে দুপৰবেলা সেইটোৱে আৰু কামত কেনে কামত ছাৰ সিহঁত বিৰাট ফাষ্ট মানে 1 বিঘা মাটি মোটামুটি একদিনত ক্লিয়াৰ তাৰমানে তুমি কাঁচি নধৰাকৈ ধান কাটিবা কাঁচি ধৰা মানে ছাৰ এনেই ধৰকচোন সেইটোকে আমি কাঁচি এখন লৈ এহাতে ধানৰ মুঠা এহাতে কাঁচি লৈ ৰীলত পষ্ট দিয়া যাব ভাল লাগিব নে ছাৰ বঢ়িয়া তাৰমানে কাঁচি আৰু ধানৰ মুঠি লৈ তোমাক দেখা পাম ৰীলত হয় ছাৰ ভালকৈ কৰিবা হ'ব ছাৰ